অপৰাধী নিয়ন্ত্ৰণত ব্যৰ্থ মৰিয়নি আৰক্ষীৰ নিৰ্লজ কাণ্ড হেলমেট নথকাৰ বাবে বিদ্যালয়ৰ পৰা যোৱা এগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীসহ স্কুটিৰ আৰোহীক ঘণ্টা ধৰি বহাই থলে থানাৰ বাৰান্দাত স্কুটি চালকে হেলমেট পৰিধান নকৰাৰ বাবে এগৰাকী স্কুলীয়া ছাত্ৰীসহ স্কুটিৰ আৰোহীক 2 ঘণ্টাৰো অধিক সময় থানাৰ বাৰান্দাত বহুৱাই থোৱা কাৰ্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে মৰিয়নি আৰক্ষী থানাৰ সন্মুখত আৰক্ষীৰ তালাচীৰ সময়ত হেলমেট পৰিধান নকৰাৰ বাবে এজন যুৱক আৰু এগৰাকী কণমানি ছাত্ৰীক জৰিমনা বিহাৰ সলনি থানাত আবদ্ধ কৰি স্কুটি চালকক স্কুটিখন সিজ কৰাৰ ভাবুকি প্ৰদান কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে মৰিয়নিৰ নিউ সোণোৱালৰ জয়দীপ বৰা নামৰ যুৱকজনে চতুৰ্থ শ্ৰেণীত অধ্যয়নৰত ভতিজাকক বিদ্যালয়ৰ পৰা ঘৰলৈ লৈ যোৱা সময়তে মৰিয়নি আৰক্ষীয়ে তালাচীৰ নামত জয়দীপ বৰাৰ লগতে কণমানি ছাত্ৰীগৰাকীক ঘণ্টা ধৰি থানাৰ বাৰান্দাত আবদ্ধ কৰি আৰক্ষীয়ে নিজে চাহৰ আমেজ লোৱা কাৰ্য পোহৰলৈ অহাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখ্য যে যান বাহন আইন অনুসৰি হেলমেট পৰিধান নকৰা বাইক স্কুটি চালক তথা আৰোহীক জৰিমনা বিহাৰ নিয়ম প্ৰযোজ্য যদিও মৰিয়নি থানাৰ একাংশ আৰক্ষীয়ে নীতি নিয়ম ধোঁৱা চাঙত তুলি নিজ ইচ্ছাত যি মন যায় তাকে কৰি অহাত সৰ্বসাধাৰণ ৰাইজ আৰক্ষীৰ ভূমিকাত এক প্ৰকাৰ অতিষ্ঠ হৈ পৰিছে। ৰাইজে যোৰহাটৰ আৰক্ষী অধীক্ষকক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। হয় মই আপোনাৰ প্ৰায় আপোনাৰ 3:40 মই টিউচন ছুটি হ'ল, মোৰ ভতিজী হয় লগত বহি আছে। 3:40 টিউচন ছুটি হোৱাৰ পাছত মই টিউচনৰ পৰা লৈ আহিছোঁ আৰু চাব পাৰে মই চুলি জাষ্ট কাটি পিনে আহিছোঁ কাৰণে মই হেলমেটটো পিন্ধা নাছিলোঁ। মই হেলমেট পিন্ধা নাছিলোঁ, মোক ইয়াতে ৰখালে থানা তিনিআলিত ৰখালে, কৈছে যে হেলমেট কিয় পিন্ধা নাই ছাৰ? বোলো মই চুলি কাটি আহিছোঁ, হেলমেটটো যদি এইবাৰ পিন্ধি দিওঁ নেক্সট টাইম ইয়াক পিন্ধিবলৈ খজুৱাব, সেইকাৰণে পিন্ধা নাই, মূৰটো ধুই মেলি কৰিম বুলি ক'লোঁ আৰু পিন্ধিম নেক্সট টাইমত। তো তেনেকুৱা কৰোঁতে মোক ভিতৰলৈ ভৰুৱাই দিলে। ঠিক আছে মই গ'লোঁ। তাৰপিছত মই ছাৰৰ লগত বাৰে প্ৰতি মই প্ৰায় আপোনাৰ 5বাৰমান মই কথা পাতিবলৈ চেষ্টা কৰিছোঁ যে ছাৰ যদি কিবা ফাইন কাটিবলৈ আছে ফাইনটো কাটি দিয়ক, মই অনলাইন পে'মেণ্ট কৰি দিম, কিন্তু তেওঁলোকে একো কৰা নাই। মই প্ৰায় আপোনাৰ এতিয়া চাওক 5:54 হ'ল, মই 3:40 মই ছুটি হৈ আহি ইয়াত ধৰা পৰা 3:40 পৰা মই এতিয়া 5:40লৈকে মই ইয়াত বহিছোঁ, 2 ঘণ্টা ওপৰত বহিছোঁ। এই ছোৱালীজনীৰ মুখলৈ চাওক কেনেকুৱা থানাতেই বহুৱাই থৈ দিছে, থানাতেই বহুৱাই থৈ দিছে, মোকো বহুৱাই থৈ দিছে, এওঁকো বহুৱাই থৈ দিছে। হয় ইউনিফৰ্মত, আপোনালোকে চাব পাৰে ইউনিফৰ্মত ড্ৰেছত আছে এই চব। প্ৰায় 2 ঘণ্টাৰ ওপৰত মোক বহুৱালে। এতিয়া আপোনালোকে যেতিয়া আহি পাইছে, আপোনালোকক দেখি পোৱা মাত্ৰ ততাতৰিকে তেওঁলোকে আপোনাৰ স্কুটি কোনখন আছিলে তেতিয়াহে তেওঁলোকে মনত পেলাইছে যে মোৰ স্কুটি আছিলে। মই কেইবাবাৰ কৈছোঁ, মোক তেতিয়া কিন্তু এষাৰ মোক ভাবুকি দিছে যে ইয়াৰ পৰা সোনকালে আঁতৰি যোৱা, নহ'লে তোমাৰ স্কুটিখন একেবাৰে চিজ কৰি দিম বুলি কৈছে। এইজন আপোনাৰ নাম কি আছিলে ছাৰজনৰ নাম? মই 1 মিনিট মই চাইছিলোঁ অকণমান আগত, কিবা আফ্ৰিদ আহমেদ নে কিবা আছিলে, এইটো আসিফ আহমেদ। হয় তেখেতে মোক ভাবুকি দিছে যে যদি ইয়াত মই আকৌ চাই পাওঁ তেতিয়াহ'লে তোমাৰ স্কুটিখন মই চিজ কৰি দিম, তাৰপিছত তুমি কি কৰিবা কৰি থাকিবা বুলি কৈছে। সেইকাৰণে মানে মই উপায় নাপাই মই ভতিজীকো সেইকণতে এৰি মই ছাইডলৈ আহি পিনে মানে মই কি কৰিব পাৰোঁ তাৰ কাৰণে মই মানে কৰি আছিলোঁ। মোৰ হেলমেট পিন্ধা নাছিলোঁ, কিন্তু হেলমেট লগত আছে, যে চুলি কটাৰ কাৰণে মই পিন্ধা নাছিলোঁ। মই বাৰম্বাৰ ৰিকুৱেষ্ট কৰি কৈছোঁ যে ছাৰ বোলো মই চুলি কটাৰ কাৰণে মানে হেলমেট হ'বৰ কাৰণে মই পিন্ধা নাছিলোঁ, এবাৰৰ কাৰণে হয় 2 ঘণ্টা পূৰা বহুৱালে। 2 ঘণ্টাতকৈ বেছিয়ে হ'ব, কিন্তু কম নহয়। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি? যিবোৰ দীৰ্ঘদিন অটুট থাকিব, তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনগ্লাইজত হয়,
এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ DCB তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে তো গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টীল বুলি কয় তো গেলভেনাইজৰ উইন্ডো হয় ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল সব লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক সাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ